মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 17 অধ্যায় 24 পদত আমি এইদৰে পাওঁ, হে পিতৃ, জগত স্থাপন কৰাৰ আগে তুমি মোক প্ৰেম কৰাৰ কাৰণে যি মহিমা মোক দিলা, মোৰ সেই মহিমা তুমি মোক দিয়া মানুহবিলাকে দেখা পাবলৈ মই থকা ঠাইত মোৰ লগত তেওঁবিলাকে যেন থাকে, এই মোৰ বাঞ্ছা। প্ৰভু যীশুৱে নিজৰ প্ৰাৰ্থনাত এইদৰে কৈছে যে যিবিলাকে তেওঁক বিশ্বাস কৰি প্ৰভু ও মুক্তিদাতা ৰূপে গ্ৰহণ কৰিলে, তেওঁবিলাকে যাতে সদা সৰ্বদা প্ৰভু যীশু থকা ঠাইত থাকিব পাৰে। প্ৰথমত, যিবিলাকে পৰিত্ৰাণ পায় তেওঁবিলাকে সঁচা অৰ্থত ভৌতিকভাৱে সদা সৰ্বদা তেওঁৰ লগত থাকিব, অৰ্থাৎ তেওঁবিলাকৰ সহভাগিতা চিৰদিনৰ বাবে তেওঁবিলাকৰ মুক্তিদাতাৰ লগত হ'ব। দ্বিতীয়ত, তেওঁবিলাক ক'ত থাকিব? স্বৰ্গত, য'ত প্ৰভু থাকিব। স্বৰ্গ এটি বাস্তৱ ঠাই হয়, যিটো পৰিত্ৰাণ পোৱাবিলাকৰ স্বদেশ হয়, যলৈকে তেওঁবিলাকে বৰ্তমান এই জীৱনত যাত্ৰা কৰি আছে। তৃতীয়ত, তেওঁবিলাকে সুশৰীৰে স্বৰ্গত প্ৰভু যীশুৰ লগত থাকিব। সেই দিন নিচেই ওচৰ, যিদিনা প্ৰভু যীশু স্বৰ্গৰ পৰা আহি পৰিত্ৰাণ পোৱাবিলাকক নিজৰ লগত স্বৰ্গলৈ লৈ যাব। প্ৰভু অহাৰ পূৰ্বে যিবিলাকে মৃত্যুবৰণ কৰিছে তেওঁবিলাকে প্ৰভুৰ লগত আহিব আৰু জীৱিত থকাবিলাকক তুলি নিয়া হ'ব। মুহূৰ্তৰ ভিতৰত তেওঁবিলাক ৰূপান্তৰ হৈ যাব আৰু তেওঁবিলাকক মহিমাময় শৰীৰ দিয়া যাব। আপুনিও পৰিত্ৰাণ পাই ঈশ্বৰৰ লগত সহভাগিতা, স্বৰ্গত নিবাস আৰু মহিমাময় শৰীৰ পাবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।